মই এই মুহূৰ্তত উপস্থিত আছো খাৰঘুলিৰ বেলতলত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে যে এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছো এই ভূমিস্খলনৰ খহি অহা যি মাটি আছে গাৰ্ডৱাল আছে শিল আছে সেই শিলৰ তলত 5খন স্কুটি আছে আৰু এখন বাইক ইতিমধ্যেই মাটিৰ তলত পুত খাই গৈছে আৰু পুৱা 10:45 সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা আৰু ওপৰত এখন গাৰ্ডৱাল আছিল সেই গাৰ্ডৱালখন ইতিমধ্যে খহি সম্পূৰ্ণৰূপে যিসমূহ বাইক আছিল বা স্কুটি আছিল সেই স্কুটিসমূহৰ ওপৰত পৰিছে ওপৰত থকা এটা ভৱন আছে দেখুৱাম আমি এই ভৱনটোৰ পৰা যিখন গাৰ্ডৱাল নিৰ্মাণ কৰা আছিল সেই চৌহদৰ পৰা সেই গাৰ্ডৱালখন খহি পৰাৰ ফলস্বৰূপে মাটি খহি আহিছিল যেহেতু বৰষুণ হৈ আছে কিছু বৰষুণ হৈ আছে আজি 2-3 দিন ধৰি এই বৰষুণৰ পিছতে মাটি ঢিলা হৈ গ'ল ঢিলা হোৱাৰ লগে লগে গাৰ্ডৱালৰ ৰক্ষা কৰিব নোৱাৰিলে ইয়াৰ যি চাপ বা প্ৰেছাৰ সেই প্ৰেছাৰ সহ্য কৰিব নোৱাৰি গাৰ্ডৱাল সহ ওপৰত থকা যি শিল আছিলে প্ৰকাণ্ড শিল গছ আছিলে সেই সকলো খহি পৰাৰ ফলস্বৰূপে খাৰঘুলিৰ বেলতলৰ যিটো ৰাজপথ আছিলে এটা পথ আছিলে সেই পথটো ইতিমধ্যে সম্পূৰ্ণৰূপে এটা চাইডে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে দেখিছে এখন স্কুটি ইয়াৰ এনেকৈ 5খন স্কুটি ইতিমধ্যে ইয়াৰ ভূমিস্খলন পুত গৈছে ইয়াৰ ভিতৰত মাটিৰ তলত আছে আৰু এখন বাইক ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈছে মুঠতে 6খন বাইক আৰু স্কুটি ভূমিস্খলনত পুত গৈছে আৰু এনেধৰণে এতিয়া এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ওপৰলৈ আমি দেখুৱাম যে এই যি মাটি আচলতে স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে এই মাটি আচলতে পাহাৰৰ মাটি নহয় ইয়াত মাটি ফিল আপ কৰা হৈছিল ঘৰ বনাবৰ কাৰণে মাটি বিক্ৰী কৰিবৰ কাৰণে ওপৰৰ যিটো ভৱন দেখিছে বা বিল্ডিং সেই বিল্ডিংটো পংকজ শৰ্মা নামৰ এজন বিশেষ ব্যক্তিৰ বিল্ডিং বুলি উল্লেখ কৰিছে স্থানীয় লোকসকলে কোৱা অনুসৰি আৰু তেওঁ ইয়াত মাটি সমান কৰি পাহাৰৰ এঢলীয়া ঠাই সমান কৰি মাটি ভৰাই সেই মাটি বিক্ৰী কৰাৰ বাবে তেওঁ প্ৰস্তুতি চলাইছিল যাৰ ফলস্বৰূপে বাহিৰৰ পৰা অনা যিসমূহ মাটি তাৰ আঠা যিহেতু যথেষ্ট কম থাকে পাহাৰৰ প্ৰকৃতিসৃষ্ট যি মাটি আছে সেই মাটিতকৈ ইয়াৰ যিটো সামঞ্জস্য নাথাকে গতিকে এই মাটি খহি পৰাৰ লগে লগে যিখন গাৰ্ডৱাল নিৰ্মাণ কৰা হৈছিল সেই গাৰ্ডৱালো ইতিমধ্যে তললৈ খহি আহিছে আৰু ভাগ্য ভাল যে ইয়াত কোনো ধৰণৰ হানি বিঘিনি নহল কোনো লোকৰ মৃত্যু হোৱা নাই যিহেতু যদিহে আৰু কিছু সময় পলম হলহেঁতেন তেনেহ'লে এই অঞ্চলটোলৈ বজাৰ কৰিবলৈ আহিলে এইখিনি স্থানতেই বাইক বা স্কুটি ৰখাই ব্যক্তিসকলে বজাৰ কৰিবলৈ যায় আৰু তেনেকুৱা হোৱা হ'লে হয়তো এটা বহু লোকৰ প্ৰাণহানি হ'লহেঁতেন বা আঘাতপ্ৰাপ্ত হ'লহেঁতেন আমি দেখুৱাইছোঁ এখন স্কুটি আৰু এখন স্কুটি এইফালে আছে ইয়াত আৰু এখন স্কুটি পুত খাই আছে AS01DZ6933 তেনেকুৱা 5খন স্কুটি ইতিমধ্যে বালিত পুত গৈছে মাটিত পুত গৈছে আৰু এয়া গাৰ্ডৱাল দেখিছে যে বহু ওপৰৰ পৰা গাৰ্ডৱাল খহি পৰি এনেধৰণে স্কুটি আৰু এখন আগলৈ স্কুটি আছে এয়া মাত্ৰকে উদাহৰণহে এখন স্কুটি এই স্কুটিখনো এনেধৰণে মাটিত পুত গৈছে আৰু অভিযোগ উত্থাপন কৰা হৈছে যে যিটো ওপৰৰ বিল্ডিং আছে বা ভৱন আছে সেই ভৱনটো যথেষ্ট বিসংগতি আছে আৰু হয়তো যদি এতিয়াই ভৱনটো ধ্বংস কৰি পেলোৱা নাযায় বা ভাঙি পেলোৱা নাযায় তেনেহ'লে হয়তো আৰু বৰষুণ দিলে সেই ভৱনটো খহি পৰাৰ সম্ভাৱনা যথেষ্ট প্ৰবল হৈ উঠিছে কিয়নো ইতিমধ্যে এই মাটি খহি পৰাৰ লগে লগে ভৱনটোৰ ওচৰলৈকে যে ওচৰত থকা যিসমূহ মাটি আছে সেই মাটিখিনিও বৰষুণ দিলে পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে গতিকে ভৱনটোক লৈ স্থানীয় লোকৰ বহু আপত্তি আছে তেওঁলোকে বিচাৰিছে যাতে এই ভৱনটো ইয়াৰ পৰা ভাঙি পেলাব লাগে বহু বছৰ পুৰণি এটা ভৱন পংকজ শৰ্মা বোলা ব্যক্তিজনে নিৰ্মাণ কৰিছিল আৰু তাৰ পিছত এইফালে কাষেদি চিৰি নিৰ্মাণ কৰি দিছিল ওপৰলৈ উঠি যাব পৰাকৈ কিন্তু তেওঁ যি ধৰণে পৰিকাঠামোৰ সৃষ্টি কৰিছিল বা যি ধৰণে তেওঁ বিজ্ঞানসন্মতভাৱে গাৰ্ডৱাল দিব লাগিছিল তেনেধৰণে নিদিয়াৰ বাবে আজি এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মই কৈছোৱে যে বহু স্কুটি আৰু বাইক ইতিমধ্যে পুত খাই আছে গতিকে অনতিপলমে যদি এই ভৱনটো যদি ভাঙি নেপেলায় তেনেহ'লে কিন্তু ভৱনটো হয়তো আকৌ বৰষুণ দিলে খহি পৰাৰ লগে লগে ইয়াৰ কাষত থকা যিসমূহ দোকান পোহাৰ আছে ব্যক্তি আছে বা যিসকলৰ বাসগৃহ আছে সেই বাসগৃহসমূহ কিন্তু পুনৰ মাটিয়ে পুতি পেলাব আৰু ইয়াত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ওপৰত থকা যিসকল লোক আছে সেই লোকসকলো এই পথৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সৃষ্টি হ'ব এই মুহূৰ্তত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে এই যি মাটি আৰু গাৰ্ডৱাল আছে সেইসমূহ আঁতৰাবৰ কাৰণে এখন এক্সকাভেটৰ অনা দেখিবলৈ পোৱা গৈছে সেইখনৰ জৰিয়তে দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল কৰ্মচাৰী আছে জোৱান আছে লগতে অসম আৰক্ষীৰ জোৱানসকলো ইয়াত আহি উপস্থিত হৈছে তেওঁলোকো আছে ইয়াৰ জৰিয়তে এতিয়া এক্সকাভেটৰৰ জৰিয়তে মাটিসমূহ আঁতৰ কৰা হ'ব আৰু যিসমূহ স্কুটি বা বাইক 5খন স্কুটি আছে এখন বাইক আছে সেই স্কুটি আৰু বাইকসমূহ আঁতৰ কৰিব যদিও ইয়াত কিন্তু এই অঞ্চলটোত এতিয়া যি ধৰণে ভূমিস্খলন হৈছে আকৌ কিন্তু ইয়াত যে ভূমিস্খলন নহ'ব সেই কথা ক'ব নোৱাৰে কাৰণ ওপৰৰ মাটি ইতিমধ্যে যথেষ্ট খহি আহিছে এঢলীয়া হৈ পৰিছে আৰু মাটিৰ যিটো আঠা প্ৰাকৃতিকভাৱে মাটিৰ এটা আঠা থাকে মাটি প্ৰকাৰভেদে চবৰে গুণাগুণ বেলেগ হয় মাটিৰ প্ৰকাৰভেদে আঠা থাকে সেই আঠাটো নথকাৰ ফলস্বৰূপে বাহিৰৰ পৰা অনা মাটি বুলি কৈছে গতিকে সেই মাটি যে বৰষুণ দিলে পুনৰ খহি নাহিব সেই কথা আপুনি নুই কৰিব নোৱাৰে এই মুহূৰ্তত এক্সকাভেটৰ অনা হৈছে আৰু যিসমূহ মাটি আছে খহি পৰিছে গাৰ্ডৱাল আছে সেইসমূহ
মাটি আৰু গাৰ্ডৱালসমূহ আঁতৰ কৰিবলৈ চেষ্টা কৰা হ'ব। দুৰ্যোগ প্ৰশমন বিভাগৰ জোৱানসকল আহিছে, কিন্তু এটা কথা নিশ্চিত যে যিসকলৰ স্কুটি আছিল মাটিত পোত খাই গ'ল বা বাইক আছিল, সেইসকলে ক'ৰ পৰা এখন স্কুটি যোগাৰ কৰিব। বহু কষ্টৰে তেওঁলোকে এখন স্কুটি যোগাৰ কৰিছিল, বহু কষ্টৰে এখন স্কুটি বা বাইক তেওঁলোকে ক্ৰয় কৰিছিল, আৰু তেওঁলোকৰ উপাৰ্জনেৰে ক্ৰয় কৰা এই স্কুটিসমূহ এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ হোৱাৰ পিছত তেওঁলোকে যথেষ্ট দুখত ভাগি পৰিছে। কোনে তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰিব আৰু এই স্কুটিসমূহৰ বিনিময়ত তেওঁলোকে ক্ষতিপূৰণ লাভ কৰিব নে নাই, সেই তেনেকুৱা ধৰণৰ এটা প্ৰশ্নও উত্থাপন হৈছে। কাৰণ দুৰ্যোগ প্ৰশমন বিভাগে এনেধৰণৰ ক্ষতিগ্ৰস্ত লোকক যদিও সহায় কৰে, এই যি ধৰণৰ ভূমিস্খলন হ'ল এয়া পংকজ শৰ্মা বোলা ব্যক্তিজনৰ তেওঁৰ অদূৰদৰ্শিতাৰ ফলতে হৈছে বুলি সকলোৱে অভিযোগ উত্থাপন কৰিছে। সকলোৱে বিচাৰিছে যাতে এই তেওঁৰ ভৱনটো পুৰণি ভৱনটো ভাঙি পেলোৱা হওক। গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এক্সকেভেটৰ আনিছে, এক্সকেভেটৰৰ জৰিয়তে ইয়াত খহি পৰা যিসমূহ মাটি আছে, শিল আছে আৰু গাৰ্ডৱাল আছে, সেই গাৰ্ডৱালসমূহ আঁতৰ কৰা হ'ব। আঁতৰ কৰাৰ পিছতে যিসমূহ স্কুটি আছে, স্কুটিসমূহ পুনৰ সক্ষম হ'ব নে নহয় সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। কাৰণ এতিয়াও সম্পূৰ্ণৰূপে মাটিৰ তলতে স্কুটিসমূহ পোত খাই আছে আৰু সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলি ক'ব পাৰি। এক প্ৰকাৰ পাহাৰৰ পৰা বহুত প্ৰচণ্ড জোৰে খহি পৰিছিলে গাৰ্ডৱাল, আৰু সেই গাৰ্ডৱালৰ চেপাত ইতিমধ্যে বহুকেইখন স্কুটি, প্ৰায় 5খন স্কুটি চেপেটা হৈ পৰিছে। গতিকে এই স্থানীয় যিসকল লোক আছে তেওঁলোক যথেষ্ট ক্ষোভিত হৈ আছে। পংকজ শৰ্মা নামৰ ওপৰৰ যিটো ভৱন আছে, সেই ভৱনটোৰ ব্যক্তিজনক বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সকলোৱে দাবী জনাইছে, আৰু এই তেওঁৰ ভৱনটো যথেষ্ট পুৰণি বুলিও অভিযোগ এটা উত্থাপন কৰিছে। কাৰণ ইতিমধ্যে তেওঁৰ ভৱনৰ কাষলৈকে মাটি খহিছে, আৰু বৰষুণ যদি আৰু অনাগত যদি দিনত বৰষুণ দিয়ে আৰু নিশ্চিতভাৱে এইকেইদিনত বৰষুণ হ'ব, বাৰিষাৰ সময় বৰষুণ দিলে কিন্তু যিটো পুৰণি ভৱন আছে সেই পুৰণি ভৱনটো যে খহি পৰিব সেয়া সকলোৱে দাবী কৰিছে বা সকলোৱে অনুমান কৰিছে। গতিকে ভৱনটোৰ ক্ষেত্ৰত এখন স্কুটি আমি দেখুৱাইছোঁ, এখন স্কুটি ইতিমধ্যে টানি উলিওৱা হৈছে। এয়া দুৰ্যোগ প্ৰশমন বিভাগৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল জোৱান আছে, অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আছে, তেওঁলোকে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ জোৱান আছে, তেওঁলোকে এখন স্কুটি ইতিমধ্যে উলিয়াইছে। এখন সম্পূৰ্ণৰূপে আগফালটো দেখিছে এইটো ধ্বংস হৈ পৰিছে। আৰু এখন স্কুটি আছে, গাৰ্ডৱালখন এক্সকেভেটৰে গাৰ্ডৱালখন দাঙিবলৈ চেষ্টা কৰা হৈছে, আৰু সেইখন দাঙিলে আৰু বাকী যিসমূহ স্কুটি আছে সেই স্কুটিসমূহ উলিয়াবলৈ চেষ্টা কৰা হ'ব। কিন্তু এইটোৰ কথা নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত যে যিসমূহ স্কুটি আছে অলৰেডি ইতিমধ্যে সকলো ধ্বংস হৈছে। পাহাৰৰ পৰা খহি অহা প্ৰচণ্ড জোৰেৰে খহি অহা শিল, গাৰ্ডৱাল আৰু মাটিয়ে পুতি পেলাইছে। গতিকে এইখন দ্বিতীয়খন স্কুটি এই মুহূৰ্তত উদ্ধাৰ কৰি আছে। দ্বিতীয়খন স্কুটি এই মুহূৰ্তত উদ্ধাৰ কৰি থকা দৃশ্য আপোনালোকে দেখিছে নিউজ 18 দৰ্শকসকলে। দ্বিতীয়খন স্কুটি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে, কাৰণ সেইখন একেবাৰে গাৰ্ডৱালৰ কাষতে আছিল আৰু সেইখন ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। এইখন দ্বিতীয়খন স্কুটি উলিয়াইছে, দেখিছে যে এয়া হৈছে মানুহৰ অৱস্থা। একাংশ লোকে অবিবেচকি কাণ্ডৰ বাবে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কাৰ্য নকৰাৰ ফলস্বৰূপে আজি ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে একাংশ সৰ্বসাধাৰণ লোকে, আৰু যিসকলে বহু কষ্টৰে এখন স্কুটি কিনিছিল বা এখন বাইক কিনিছিল, কিন্তু তেওঁলোকৰ স্কুটি বা বাইকখন এতিয়া ধ্বংস হৈ যোৱাৰ পাছত তেওঁলোকক কোনে এই স্কুটি বা বাইকখন কিনিবলৈ টকা দিব বা তেওঁলোকক কোনে ক্ষতিপূৰণ প্ৰদান কৰিব সেই কথা এতিয়াও তেওঁলোকে জানিব পৰা নাই, বা তেওঁলোকে দ্বিধাহীন হৈ পৰিছে বা তেওঁলোকে চিন্তিত হৈ পৰিছে। আমি দেখুৱাই আছোঁ গাৰ্ডৱালখন নিৰ্মাণ কৰা চিমেণ্টৰ ইটাৰে নিৰ্মাণ কৰিছিল, আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি সকলোৱে অভিযোগ উত্থাপন কৰিছে। আৰু বহুকেইখন বাইক, স্কুটি গাৰ্ডৱালৰ তলত মাটিত পোত খোৱা অৱস্থাত আছে। খাৰঘুলিৰ বেলতলৰ দৃশ্য আমি দেখুৱাই আছোঁ দৰ্শকসকলক। এয়া পুৱা 10:45 সংঘটিত হৈছিল এই ঘটনা, আৰু তাৰ পিছতেই এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। গতিকে যিসকল লোকে পাহাৰৰ মাটি কাটি এনেধৰণে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কাৰ্য কৰা নাই, তেওঁলোকৰ বাবেই সাধাৰণ লোকে আজি এই ধৰণৰ অৱস্থা ভোগ কৰিবলগীয়া হৈছে। আৰু এনেকৈ থাকিলে আৰু যদি বৰষুণ হয় তেনেহ'লে কিন্তু খাৰঘুলিৰ এই যি স্থানত ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে, আৰু পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। আৰু ওপৰত যিটো ভৱন আছে সেই ভৱনটো খহি পৰাৰ যথেষ্ট সম্ভাৱনা আছে, কাৰণ তাৰ মাটিও ইতিমধ্যে ভৱনটোৰ কাষলৈকে খহি পৰিছে, আৰু মাটিৰ যি আঠা আছে সেই আঠা নাই। আৰু এই মুহূৰ্তত উদ্ধাৰ কাৰ্য চলাই আছে। SDRFৰ জোৱানসকল আছে, অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ জোৱানসকল আছে, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ যিসকল জোৱান আছে তেওঁলোক আছে। তৃতীয়খন স্কুটি মোকলাবলৈ চেষ্টা কৰিছে। তৃতীয়খন স্কুটি সম্পূৰ্ণৰূপে ধ্বংস হোৱা আমি দেখিবলৈ পাইছোঁ। তৃতীয়খন স্কুটি ঢাকি পেলাইছিলে গাৰ্ডৱালৰ প্ৰকাণ্ড ইটাই ঢাকি পেলাইছে, আৰু সেই তৃতীয়খন স্কুটি
হয়তো সেইখন নিৰ্মাণ কৰিব পৰা পুনৰ তাক মেৰামতি কৰিব পৰা অৱস্থাত নাই, কিয়নো প্ৰকাণ্ড শিলে এই স্কুটিখন ইতিমধ্যে ঢাকি পেলাইছে। আৰু ইয়াৰ লগে লগে এই স্কুটিখনেই নহয়, প্ৰায় 5খন স্কুটি আছে আৰু 5খন স্কুটি এখন বাইক আছে। দাদা, আপোনাৰ ঘৰ ইয়াতে নেকি? কিমান সময় দিছিলে এইটো? মই ঠিক নাজানো, মই কিমান টাইম মই ওপৰৰ পিনে। গতিকে এই তৃতীয়খন স্কুটি আমি দেখুৱাইছো। তৃতীয়খন স্কুটি এই মুহূৰ্তত উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। SDRFৰ জোৱান আছে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিসকল জোৱান, তেওঁলোকে তৃতীয়খন স্কুটি উদ্ধাৰ কৰিছে। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত বাকী যিখন স্কুটি আছে, আৰু 2খন স্কুটি এতিয়াও মাটিৰ তলত পোত খাই আছে, আৰু এখন বাইক পোত খাই আছে। হয়তো সেইখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে। এইখন স্কুটি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। গতিকে এখন মেৰামতি কৰাৰ হয়তো অৱকাশ নাথাকিব, যিহেতু প্ৰচণ্ড জোৰেৰে পাহাৰৰ পৰা খহি পৰা মাটিয়ে ঢাকি পেলাইছিল। গতিকে এইখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ইতিমধ্যে। আৰু 2খন স্কুটি আছে আৰু এখন বাইক এতিয়াও গাৰ্ডৱালৰ তলত আছে, ঢাকি থৈছে। পাহাৰৰ পৰা খহি অহা মাটিয়ে ঢাকি ধৰিছে। 3 নম্বৰখন স্কুটি এই মুহূৰ্তত উদ্ধাৰ কৰিছে। আমি অলপ সময় অপেক্ষা কৰিব লাগিব, যিহেতু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ জোৱানসকল আহিছে ইয়াত। তেওঁলোকে আহি উদ্ধাৰ অভিযান চলাই আছে। কিছু সময়ৰ পিছতে আকৌ বাকীখনো উদ্ধাৰ হ'ব। মানুহৰ ৰিস্কি হ'ব, মানুহৰ প্ৰব্লেম হৈ যাবতো। আপোনাক ওপৰত অহা কৰিব নোৱাৰে, এইটো ৰাস্তা দিয়ে কোনো গাড়ী মানুহ যোৱা অহা কৰিব নোৱাৰে। বতৰ বেয়া হ'লে, বৰষুণ আহিলে মাটি উঠাই খহি যায়। আগতে কৈছিলে নেকি? আগতে খোৱা নাই, এইবাৰে অলপ আগতে খহিছে, একদম যিহেতু মাটি খহিছে। আৰু বতৰ বেয়া, যদি বৰষুণ আহে আৰু বেছিকৈ খহি হৈ যাব, ৰাস্তা বন্ধ হৈ যাব। আকৌ ভূমিস্খলন হোৱাৰ কথাটো সকলোৱে আচলতে আশংকা প্ৰকাশ কৰিছে, যিহেতু এই যি ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল, ইয়াত কাৰো হাত নাই যদিও পংকজ শৰ্মা নামৰ ব্যক্তিজনৰ তেওঁৰ অদূৰদৰ্শিতাৰ বাবে তেওঁ অবিবেচকীভাৱে নীতি বহিৰ্ভূতভাৱে গাৰ্ডৱাল নিৰ্মাণ কৰিছিল আৰু মাটি ফিল আপ কৰিছিল। সেই অভিযোগ স্থানীয় লোকসকলে বাৰেপতি কৈছে। আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে, আৰু যিসকল লোকৰ স্কুটি বা বাইক ইতিমধ্যে ধ্বংস হৈছে, সেই স্কুটি বা বাইকসমূহৰ মূল্য তেওঁক পৰিশোধ কৰিবৰ কাৰণে দাবী জনাইছে। আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ এই যি উদ্ধাৰ অভিযান আমি পোনপটীয়াকৈ দেখুৱাই আছো, দুৰ্যোগ প্ৰশমন বিভাগে 3 নম্বৰখন স্কুটি ইতিমধ্যে উদ্ধাৰ কৰিছে। যদিও আটাইকেইখন স্কুটিৰ অৱস্থা বৰ ভাল নহয়, সেইখন সম্ভৱতঃ মেৰামতি কৰিলেও হয়তো চলাব পৰা নাযাব। আৰু 2খন স্কুটি ইয়াত আছে, মাটিৰ তলত ঢাক খাই আছে, আৰু এখন বাইক আছে। সেই বাইকখন ইতিমধ্যে উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা চলাই আছে। কিন্তু যথেষ্ট মাটি আছে, শিল আছে, ওপৰৰ পৰা খহি অহা শিল আছে, প্ৰকাণ্ড শিল আছে। একেদৰে এই গাৰ্ডৱালখনৰ আছে। গতিকে গাৰ্ডৱালখন আঁতৰ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। এক্সকেভেটৰ এখনহে অনা হৈছে, যিহেতু ৰাস্তাটো যথেষ্ট ঠেক, পাহাৰীয়া টাপত ওপৰলৈ যোৱা যিসকল লোক আছে তেওঁলোক ইতিমধ্যে যাতায়াত কৰিব নোৱাৰা হৈ পৰিছে। ওপৰৰ পৰা তললৈ নামি অহা যিসকল লোক আছে তেওঁলোক আবদ্ধ হৈ পৰিছে, কাৰণ এই মুহূৰ্তত এক্সকেভেটৰখন ইয়াত লগাই দিয়াৰ লগে লগে ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈছে। আনটো দিশে আপোনালোকে দেখিছে, আনটো দিশে ভূমিস্খলনৰ মাটিয়ে ঢাকি পেলাইছে ৰাস্তাটো। গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব, আৰু সেই সময়লৈকে ওপৰত থকা যিসকল লোক আছে সেই লোকসকলে অপেক্ষা কৰিব লাগিব। এই পথটো সম্পূৰ্ণৰূপে পৰিষ্কাৰ নকৰালৈকে। 4ৰ্থখন স্কুটি, এই মুহূৰ্তত 4ৰ্থখন স্কুটি আমি কিছু দেখা পাইছো, অকণমান ওলাইছে। গাৰ্ডৱালখন আঁতৰ কৰাৰ লগে লগে 4ৰ্থখন স্কুটি ওলাইছে। এইখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলি ক'ব পাৰি। কাৰণ এইখন স্কুটি যি গাৰ্ডৱাল আছিল, গাৰ্ডৱালে পুৰা ঢাকি পেলাইছে স্কুটিখন। একোৱে লাগিব নাই, এইটো ভাল কৰি লাভ নাই, একদম মানে পুৰা বেয়া অৱস্থাত আছে। স্কুটি আমাৰ 2খন আছিলে, এইফালে দাদা এজনৰ আছিলে। মোৰ অকলে এইখন দোকানখনৰ মাল এইখন দিয়ে চব কৰোঁ। আপুনি স্কুটিখন কেইটা বজাত থৈছিলে? মোৰতো সদায় ইয়াতে থাকে। সি খোৱাৰ 5 মিনিট আগত মোৰ দোকানৰ ল'ৰাটো আহি স্কুটিখন থৈ সোমাইছে, পিছফালে খহি পৰিছে। এতিয়া আপুনি যদি মানুহ থাকিলেতো দোকানৰ ল'ৰাটো গ'ল হয়, সি ইয়াত সোমাইছে, দোকানৰ গ্লাছত ভাঙি দিছে। ঠিকে আছে, কিন্তু ওপৰত যেতিয়া আমি দেখিছো বিল্ডিংটোৰ ওচৰলৈকে মাটি খহিছে, এইটো বিল্ডিংটো খহাৰো সম্ভাৱনা আছে। এইটো গম নাপাওঁ, এতিয়া খহিব পাৰে, কাৰণ এইটো বহুত পুৰণা বিল্ডিং। মাটিৰ মালিকক যেতিয়া আমি ইয়াত ৱাল দিছিল, তেতিয়া কৈছিলো যে এইখন তলৰ ৱালটো আমি স্কুলৰ বাচ্চা পঢ়াটো, মানে 90 চনৰে ৱাল, তাৰ পৰা নতুনকৈ বনাই দিছে। তেতিয়া আমি কৈছিলো যে এইখন ৱাল নতুনকৈ ভাঙি কিনে বনাওঁ, পুৰাণৰ ওপৰত নিদিব, ইয়াত গোটেই ভাটা এইবিলাক। আমি তেতিয়া কৈছো যে ভাটা আছে। ঠিকাদাৰজনক কৈছিলো, মালিককতো আমি লগ নাপাওঁ। ঠিকাদাৰক কৈছো, আমি কৈছো ইঞ্জিনিয়াৰ চাইছে, এইটো চালে নহয় না। প্ৰেক্টিকেলি আমি ইয়াত সৰুৰ পৰা বাচ্চাৰ পৰা ডাঙৰ হৈছো, পাহাৰৰ মাটি কেনেকৈ ৰাখিব লাগে আমি জানো, কিন্তু তেওঁলোকে কি হৈছে তাৰ ওপৰত আকৌ গাঁঠি দিছে। আমি তেতিয়াই মানিছো যে নাগাঠিব, মাটি লোড ল'ব নোৱাৰো, মাটি লোড ল'ব নোৱাৰিলে আজি। আৰু যোৱা বছৰ মাটিকে আকৌ পেলাইছে। অৱস্থা একেবাৰে বেয়া,
নেকি অকল? মোৰ স্কুটি এখন, দাদাৰ স্কুটি এখন ক্ষতি হৈছে? ক্ষতি হৈছে যথেষ্ট। ঘৰখনৰ দুখনকৈ স্কুটি বেয়া, যে আপোনালোকৰ এই ঘটনাৰ কাৰণে স্কুটি ক্ষতিগ্ৰস্ত, কি হ'ব এতিয়া? আমিতো বনাবতো ইমান সহজে নহয়, কাৰণ মোৰো অৱস্থা মানে কিবা এটা কৰি জাষ্ট এনে চলি আছো। দাদাৰ দোকানত জাষ্ট দাদা মানে ক্ষতিপূৰণ দিব লাগিব। ক্ষতিপূৰণ দিব লাগিব, অভিয়াছলি ক্ষতিপূৰণ দিব লাগিব। আমি সেইটোতো মানি নলওঁ। এই যিটো ঘটনা হ'ল ইয়াৰ কাৰণে কাক দুখ? এইটো বিল্ডিঙৰ মানুহ, কাৰণ তেখেতক বিল্ডিং নামটো নাজানো মই তেখেতৰ। বিল্ডিং অলৰেডি কাম কৰি থাকোঁতে তেখেতসকলক বাধা প্ৰদান কৰা হৈছিলে। তো এইটো বিল্ডিং বহুত পুৰণা বিল্ডিং হয়, এই ৱালখনেদি এইটো বিল্ডিং নাথাকে ইয়াত। আমি চতুৰ্থখন স্কুটি এই মুহূৰ্তত মাটিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু SDRFৰ জোৱানসকলে। এইখন হৈছে চতুৰ্থখন স্কুটি। চাওক কি ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে খাৰঘুলি অঞ্চলত। খাৰঘুলি বেলতলৰ এই দৃশ্য আপোনালোকে পোনপটীয়াকৈ দেখিছে যে ভূমিস্খলনৰ যি ভয়াৱহতা, সেই ভয়াৱহতা এখন জীৱন্ত ছবি। এটা ভাল খবৰ আছে যে সেই সময়ত কোনো ইয়াত লোক নাছিল, যাৰ বাবে কোনো লোকৰ মৃত্যু নহল বা হতাহতি হ'বলগীয়া নহল। যদিহে ইয়াত মানুহ থাকিলেহেঁতেন তেনেহ'লে কিন্তু এটা প্ৰাণহানিৰ ঘটনা হ'লহেঁতেন বা আহত হ'বলগীয়া হ'লহেঁতেন, ভয়ংকৰ এটা ঘটনাৰ সৃষ্টি হ'লহেঁতেন। গতিকে এই মুহূৰ্তত চতুৰ্থখন স্কুটি উলিয়াইছে, আমি দেখুৱাই আছো। আকৰ্ষণীয় কৰাৰ ফলত তেওঁলোকে মাটিবিলাক পৰি আছে, তাকো এনেকুৱা এটা ক'ব লাগিব অক্সিজেনটো ক'ব লাগিব। এই বতৰত কাম কৰি আছে, তাৰ ফলত ভুক্তভোগীখিনি এওঁলোক ৰাইজ হৈছে, কাৰণ স্কুটি ক্ষতিগ্ৰস্ত হৈছে, স্কুটিখন ভাঙি গৈছে, বিনষ্ট হৈছে, ক্ষতি হৈছে, আৰু এওঁলোকে বিচাৰিছে ক্ষতিপূৰণ দিব লাগিব। কাৰণ কৰা পাছতো কাম ঠিকাদাৰে কাম চলাই ৰাখিছিলে।